1993 চনৰ এক অপহৰণ কাণ্ডৰ গোচৰত অভিযুক্ত একালৰ দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই আজি টাডা আদালতত আত্মসমৰ্পণ কৰে। আলফাৰ প্ৰাক্তন উপমুখ্য সেনাধ্যক্ষগৰাকীৰ আদালতক অৱগত কৰে যে গোচৰটো সন্দৰ্ভত তেওঁ কোনো গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰা নাই, যাৰ বাবে টাডা আদালতে দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে এজন ব্যক্তিক বহু বছৰ পূৰ্বে অপহৰণ কৰা বুলি আলফা নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উঠিছিল। লক্ষণীয়ভাৱে আজি পৰ্যন্ত সন্ধান নোলাল অপহৃত ব্যক্তিজনৰ। 1993 চনত সংঘটিত হৈছিল সেই অপহৰণৰ ঘটনা। কাৰ্বি আংলঙৰ খেৰণীৰ পৰা অপহৰণ কৰা হৈছিল কানহায়ালাল গুপ্তা নামৰ ৰেলৱেৰ এজন ঠিকাদাৰক। 2001 চনত দাখিল কৰা হৈছিল গোচৰটোৰ শপতনামা। গোচৰটোৰ অন্যতম অভিযুক্ত সেই সময়ৰ আলফাৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা। ইয়াৰ পিছত 2023 বৰ্ষত আত্মসমৰ্পণ কৰিছিল দৃষ্টি ৰাজখোৱাই। আজি আত্মসমৰ্পণৰ পিছতে গোচৰটো সন্দৰ্ভত কোনো গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰা নাই বুলি আদালতক অৱগত কৰে দৃষ্টি ৰাজখোৱাই, যাৰ বাবে দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰিলে টাডা আদালতে। এই সন্দৰ্ভত সবিশেষ সদৰি কৰে দৃষ্টি ৰাজখোৱাৰ অধিবক্তা বিজন মহাজনে। বৰ্তমান বিজেপিত যোগদান কৰিছে একালৰ আলফা নেতা দৃষ্টি ৰাজখোৱাই। গোচৰটো টাডাৰ মেটেৰিয়েল সন্নিৱিষ্ট হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত গোচৰটো এই টাডা আদালতলৈ প্ৰেৰণ কৰে। দৃষ্টি ৰাজখোৱাই 2023 চনত মূল সুঁতিলৈ ঘূৰি আহিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ এগেইনষ্টে ৱাৰেণ্ট জাৰি কৰা হৈছিলে এই গোচৰটোত। তেখেতো এজন আছামী আছিলে, কিয়নো তদন্তৰ সময়ত আৰু তদন্তৰ অন্তত যি চাৰ্জশ্বিট দাখিল কৰিছিলে সেই চাৰ্জশ্বিটত তেখেতৰ নাম সন্নিৱিষ্ট হৈ আছে। আজি আদালতে তেখেতক হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত যদিও বহু বছৰ ধৰি তেখেতে গোচৰটোত হাজিৰ হোৱা নাছিলে, কিন্তু যিহেতু তেখেত ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অসমৰ বাহিৰত আছিলে আৰু যেতিয়া তেখেতে ছাৰেণ্ডাৰ কৰিলে, ছাৰেণ্ডাৰ কৰাৰ পিছত তেখেতে আজি আদালতক অৱগত কৰে যে তেখেতে কোনো চামন বা বেইলেবল ৱাৰেণ্ট ইত্যাদি তেখেতে পোৱা নাছিলে। তাৰ পৰিপ্ৰেক্ষিতত আদালতে তেখেতক জামিনত মুকলি কৰি দিয়ে। দুজন জামিনদাৰ, প্ৰতিজনৰে মূল্য 1 লাখ টকাকৈ, আৰু ইয়াৰ পিছত যি তাৰিখ ধাৰ্য কৰিছে মহামান্য আদালতে সেইটো হৈছে 2/1/2026। ইমানেই, ধন্যবাদ।